হাউলি ফিন্স 11 উদ্যোগত ফুটবলৰ প্ৰশিক্ষণ আজিৰ সুদক্ষ খেলুৱৈ কাইলৈ দেশৰ গৌৰৱ তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা হাউলি ফিন্স 11 উদ্যোগত স্থানীয় চণ্ডী বৰুৱা ষ্টেডিয়ামত 6 বছৰৰ পৰা 12 বছৰৰ ল'ৰাৰ মাজত এক বিনামূলীয়াকৈ ফুটবলৰ প্ৰশিক্ষণৰ আৰম্ভ হৈছে। উক্ত ফিন্স 11 সভাপতি মন্টু নাথে জানিবলৈ দিয়া মতে হাউলি আৰু ইয়াৰ সমীপৰ বহু কণ শিশুৰ ফুটবলৰ প্ৰতি যথেষ্ট আগ্ৰহ আছে। গতিকে সেই শিশুসকলক ৰাজ্যিক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সক্ষম তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এনেধৰণৰ বিনামূলীয়াকৈ প্ৰশিক্ষণৰ দিহা কৰা হৈছে। উক্ত প্ৰশিক্ষণ প্ৰদান কৰিব ৰাষ্ট্ৰীয় প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈ ভূপেন কলিতাই। ইচ্ছুক প্ৰশিক্ষাৰ্থীয়ে সবিশেষ জানিবলৈ 8472818408 নাইবা 6000954641 মোবাইলৰ সৈতে যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে। হাউলিৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় অসম। যেহেতু আমি গম পাইছোঁ যে হাউলি নামনি অসমৰ চণ্ডী বৰুৱা মিনি ষ্টেডিয়াম যিহেতু অসমৰে এক উল্লেখযোগ্য নাম ধৰা এখন ষ্টেডিয়াম বুলি ক'ব লাগিব। আপোনালোকে হাউলিৰ যিটো ফিন্স 11 একাডেমিৰ উদ্যোগত যিহেতু আপোনালোকে কণ ছাত্ৰ ছাত্ৰীৰ মাজত যিহেতু ফুটবলৰ বিনামূলীয়াকৈ প্ৰশিক্ষণ দিছে, গতিকে কি ক'ব? ধন্যবাদ সাংবাদিক বন্ধুসকল। এইবাৰ আমি হাউলি ফিন্স 11 ক্লাবৰ পৰা প্ৰথমবাৰৰ বাবে এটা ইনিচিয়েটিভ লৈছোঁ, পদক্ষেপ লৈছোঁ। বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ আজি আমাৰ আগতে আমি এড দিব লাগিছিলে, কিন্তু বিশেষ কাৰণত দিয়া হোৱা নাই। ভবাও নাছিলোঁ এনেকৈ আমি সঁহাৰি পাম বুলি। এইটো প্ৰশিক্ষণ বিনামূলীয়া চলি আছে আৰু কণ 6 বছৰৰ পৰা 12 বছৰৰ ল'ৰাৰ ভিতৰতহে আমি ফাৰ্ষ্ট টাইম ষ্টাৰ্ট কৰিছোঁ। কিমান হৈছে এতিয়া পাৰ্টিচিপেট? এতিয়া আমি 3জনৰ ল'ৰাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া আমাৰ অলমষ্ট 30 ল'ৰা হৈ গৈছে আজিলৈকে। কিছুমানে কেতিয়াবা গেপ মাৰে, কিয় টিউশ্যন থাকে, কিবা থাকে আবেলি, তেনেকুৱা আৰু। এই দাঁতিকঠা অঞ্চল নেকি হাউলি নে অন্য বেলেগ ঠাইৰ পৰা আহিছে? হাউলি ওচৰ পাজৰৰ অঞ্চলবিলাকৰ পৰা আহিছে ল'ৰাবিলাক। আৰু আমি এইকাৰণে নিউজটো দিব লগা হ'ল। আৰু কণ ল'ৰা ছোৱালী বাহিৰত আছে যিবোৰ খেলিবলৈ ইচ্ছা যায়, ক'তো জেগা নাই খেলিবলৈ, তো সেইকাৰণে আমি নিউজৰ ফালে আহিব লগা হ'ল। আৰু মোক এইকণ সুবিধা দিয়াৰ বাবে প্ৰথমতে 3জন ল'ৰাৰ পৰা ষ্টাৰ্ট হৈছিল এই প্ৰশিক্ষণ কেন্দ্ৰটো, আৰু এতিয়ালৈকে 30 দিনৰ মূৰত 27জন আৰু বৃদ্ধি হৈছে। 30জন ব্যক্তিগত গোট হৈছে, এতিয়াও খেলি আছে। আৰু আগন্তুক দিনবোৰত আৰু ল'ৰা ছোৱালী হাউলিত ওচৰে পাজৰে থকা ঠাইৰ পৰা আহিব বুলি আশা ৰাখিলোঁ। আৰু ভৱিষ্যতৰ দিনবোৰতো ফিন্স 11 সকলো কৰ্মকৰ্তাই যাতে সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ। আপোনালোকৰ ফিন্স 11 একাডেমি যিহেতু হাউলিৰ এক অগ্ৰণী এটা ক্ৰীড়া ক্ষেত্ৰত এটা সুনাম আছে, গতিকে আপোনালোকৰ ভৱিষ্যত লক্ষ্য কি হ'ব? সৰুৰ পৰাই প্ৰথমৰ পৰাই যেতিয়া আৰম্ভ হ'ব বস্তুবিলাক, তেতিয়া গ্ৰ'থটো ভাল হয়। এই কণৰ পৰা যেতিয়া আৰু গ্ৰ'থ হ'ব, বয়সটো বাঢ়ি গৈ থাকিব, সেনেকৈ আমি ট্ৰেইনিংটো দি থাকিম ভৱিষ্যত প্ৰজন্মলৈ। দি থাকিলে সিহঁতৰ ষ্টেট লেভেলত হওক, নেশ্যনেল লেভেল হওক, ইণ্টাৰনেশ্যনেললৈকে যাবৰ কাৰণে সক্ষম হ'ব। আপোনালোকৰ ফুল প্ৰচেষ্টা লৈছে নেকি? ফুল প্ৰচেষ্টা লৈছে। তেওঁলোকৰ পাৰফৰ্মেঞ্চ কেনেকুৱা পাইছিল? ভালে পাইছোঁ। নতুন সৰু ল'ৰা লাহে লাহে শিকি আছে। এইটো সম্পূৰ্ণ বিনামূলীয়া নেকি? বিনামূলীয়া। ইয়াৰ ক'ৰ ইয়াতে খেলুৱৈ আহিছে এতিয়া ট্ৰেইনিং ল'বৰ কাৰণে? মেক্সিমাম হাউলিৰে আহিছে, আৰু এই নিউজটোৰ দ্বাৰা হয়তো গম পালে 2-4জন আকৌ আহিব, সেইটো আমি আশাবাদী।